নমস্কাৰ তো ফাইনেলি গুড নিউজ আহি গ'ল যে BTRৰ যিটো BTCৰ GT আৰু PGT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সাম হৈ গৈছিল 24 নৱেম্বৰত 2024 তো এইটোৰ মেৰিট লিষ্ট প্ৰকাশ পালে আজি তো আপোনালোকে নোটিছখনত দেখিবলৈ পাইছে যে 17 তাৰিখ 6 মাহ 2025 চন আজি দিছে 3টা বজাৰ পৰা আবেলি 3টা বজাৰ পৰা ৱেবছাইটত ৰিজাল্ট উপলব্ধ হৈছে তো এতিয়া অলৰেডি উপলব্ধ হৈছে আপোনালোকে লিংক আপোনালোকে ৱেবছাইটত গৈ আপোনাৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো মাৰি আপোনালোকে ৰিজাল্ট চাব পাৰিব তো লিংকটো হ'ল education.borland.gov.in এইটো লিংকত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড দি ৰিজাল্টটো চাব পাৰিব তাৰ পিছত NB দি কেইটামান ইম্পৰ্টেণ্ট পইণ্ট লিখি দিছে যে কোনো টাইপিং ইৰৰ হ'লে তো BTC বা BTR ৰেসপন্সিবল নহয় আৰু বি নম্বৰত দিয়া আছে বি নম্বৰত কোৱা হৈছে যে ডকুমেন্টৰ কিবা প্ৰবলেম থাকিলে কিবা কমপ্লেইন থাকিলে আপোনালোকে ৰিজাল্ট বা মেৰিট লিষ্ট পাব্লিকেশনৰ 7 দিনৰ ভিতৰত কিবা কমপ্লেইন থাকিলে ৰিটেন কমপ্লেইন দিব পাৰিব আৰু সি নম্বৰত দিয়া হৈছে যি সকলে BEd ডিগ্ৰী কৰিছে আউটসাইড আসামৰ পৰা অফলাইন মোড হওক অনলাইন মোডে হওক বা ৰেগুলাৰ মোডে হওক হিয়তৰ ভেৰিফিকেশন হ'ব আৰু ভেৰিফিকেশন হলেহে হিয়তক এপয়েন্টমেন্ট লেটার দিয়া হ'ব তাৰ আগতে ইহঁতক হোল্ড কৰি ৰখা হ'ব আৰু যেটো ভেৰিফিকেশন হ'ব ব্যাক অফিস ভেৰিফিকেশন এইটো যি ইউনিভাৰ্সিটিত আপোনালোকে BEd ডিগ্ৰী কৰিছে সেই ডিগ্ৰীৰ পৰা 45 ডেজৰ ভিতৰত BTR এডুকেশন ডিপাৰ্টমেন্টক ইমেইল কৰি হওক বা যিকোনো প্ৰকাৰে হওক যে পঠাব লাগিব যে ডিগ্ৰীটো ভ্যালিড ইনভ্যালিড নহয় এইটো পঠাব লাগিব 45 ডেজৰ ভিতৰত আৰু যদি দুটা বা তাতকৈ বেছি ক্যান্ডিডেটে মাৰ্ক পায় যিজনৰ বয়স বেছি আছে এই হিচাপত সিনিয়ৰিটি হিচাপে ধৰা হ'ব আৰু পোষ্ট তাক দিয়া হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট কথা আছে ই নম্বৰ পইণ্টত যে আজি ৰিজাল্ট দিয়া হৈছে অলৰেডি 3টা বজাৰ পৰা তো আৰু কালি এপয়েন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন কৰা হ'ব ওদালগুৰি কলেজ অডিটৰিয়াম হলত ওদালগুৰি ডিস্ট্ৰিক্টত 18 জুন 10টাৰ পৰা ৰাতিপুৱা 10টাৰ পৰা দিব তাৰ মানে এপয়েন্টমেন্ট লেটাৰ কালি দিব তো BTR সুপাৰফাষ্ট আজি ৰিজাল্ট কালি এপয়েন্টমেন্ট লেটাৰ এতিয়া GT আৰু PGT সাবজেক্ট ওয়াইজ কিমান কাট অফ গল এইটো দেখাম তো আপোনালোকে চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া হল গ্ৰেজুৱেট টিচাৰ যেটো GT আছিল GTত কাট অফ ক্যাটাগৰি ওয়াইজ মিডিয়াম ওয়াইজ কিমান কাট অফ গৈছে আপোনালোকে স্ক্ৰিনত চাব পাৰে এসিস্ট্যান্ট টিচাৰ আৰ্টছৰ কাৰণে বড় মিডিয়াম হলে 88 কাট অফ হৈছে 140 মাৰ্কৰ এক্সাম হৈছিল এসিস্ট্যান্ট টিচাৰ সায়েন্সৰ হলে বড় মিডিয়ামত 99 কাট অফ গৈছে হেন্তিৰ কাৰণে গৈছে বড় মিডিয়ামত 56 আৰু এসিস্ট্যান্ট টিচাৰ ALTৰ কাৰণে অলটিৰ কাৰণে গৈছে 90 এসিস্ট্যান্ট টিচাৰ আৰ্টছৰ কাৰণে এছএমএছ মিডিয়ামত গৈছে 92 এসিস্ট্যান্ট টিচাৰ সায়েন্সৰ কাৰণে এছএমএছ মিডিয়ামত গৈছে 98 এসিস্ট্যান্ট টিচাৰ হিন্দীৰ কাৰণে এছএমএছ মিডিয়ামত গৈছে 56 তো কোন ক্যাটাগৰিত কিমান গৈছে কাট অফ আপোনালোকে স্ক্ৰিনত চাব পাৰে ভিডিওখন পোষ্ট কৰি চাব পাৰে তাৰ পিছত হল PGT পোষ্ট গ্ৰেজুৱেট টিচাৰত সাবজেক্ট ওয়াইজ কিমান কাট অফ গৈছে আপোনালোকে স্ক্ৰিনত চাব পাৰে এন্থ্ৰোপলজি হলে 95 কাট অফ গৈছে আৰবিক 91 আসামিজ 87 বেঙ্গলি 85 বড়ো 95 বোটানি 107 কেমিস্ট্রি 121 কমার্স 112.2 ইকোনমিক্স 104 এডুকেশন 111 তো বহুত কাট অফ গৈছে সায়েন্সৰ সাবজেক্টত আপোনালোকে চাব পাৰে তাৰ পিছত আছে ইংলিছত গৈছে 110 জিওগ্ৰাফি 104 জিওলজি 98 হিষ্টৰী 105 লজিক এণ্ড ফিলসফি 101 ম্যাথমেটিক্স 107 ফিজিক্স 107 পলিটিকেল সায়েন্স 118 স্ট্যাটিক্স 108 আৰু লাষ্টত আছে জুলজিটো 108 তো বহুত কাট অফ গৈছে আপোনালোকে চাব পাৰে তো BTR বাসী সকলৰ কাৰণে এটা ভাল খবৰ যে আজি GT আৰু PGT ৰিজাল্ট দিলে আৰু কালি আপোনালোকৰ এপয়েন্টমেন্ট লেটাৰ দিয়া হ'ব ওদালগুৰি কলেজৰ অডিটৰিয়াম হলত ৰাতিপুৱা 10 বজাৰ পৰা ধন্যবাদ